আজি মই আপোনালোকক কি চাটনি বনাইছোঁ দেখুৱাম দেই। চাটনি চক মই মচন্দৰী কেইখিলামান ছিঙি আনিলোঁ। মচন্দৰী এইখিনি মচন্দৰী ছিঙি আনিলোঁ, দেখিছেনে? এইখিনি মচন্দৰী। তাৰপিছত মই কি আনিলোঁ, এয়া মই নৰসিংহ পাত আনিলোঁ। নৰসিংহ পাত দেখিলেনে? এয়া নৰসিংহ পাত, চাই থাকক। তাৰপিছত মই কেইটুকুৰামান বিলাহী কাটি ল'লোঁ। তাৰপিছত মই এয়া নগা ধনিয়া মানে মান ধনিয়া ছিঙি আনিলোঁ। তাৰপিছত মই আদা নাইকিয়া কাৰণে মই বাৰীৰ পৰা আদাৰ পাত আনিছোঁ। এইটো মৰাণ আদাৰ পাতখিলাও দিলে বহুত টেষ্টি হয় খাবলৈ। মৰাণ আদাৰ পাতখিলা বহুত টেষ্টি খাবলৈ। আপুনি মৰাণ আদাৰ পাত দি দিব পাৰে চাটনিত। তাৰপৰা মই এটা জলকীয়া ছিঙি আনিলোঁ। এইটো জলকীয়াটো ছিঙি আনিলোঁ। আৰু কেইটামান শুকান জলকীয়া লৈছোঁ। আৰু এটা মই নেমু লৈছোঁ, গোল নেমু মোৰ বাৰীৰ পৰা ছিঙি আনিছোঁ। এই যে জাজ, দেখিছেনে? বৰ ধুনীয়া নহয় বাৰু নেমুটো, কিন্তু ৰসটো ওলায়। এয়া মই নহৰু গুচাই ল'লোঁ। এয়া মই বাৰীত নতুনকৈ হোৱা লাই পাত, নতুনকৈ মানুহজনে কৰিছে আৰু ময়ো কৰিছোঁ। দুইটাই লাগি পেলাই আৰু আমাৰ লাই গছ অলপমান হৈছে। আপোনালোকক ডাঙৰ হ'লে দেখুৱাম। এয়া লাই পাত আপোনালোকক চাটনি পিচি এতিয়া দেখুৱাম। পানী দিয়া ভাতৰ লগত খাবলৈ বৰ মজা। আৰু এইবিলাক ঔষধ হয়, জানেনে? এইবিলাক দৰৱ, এইবিলাক পেটৰ বিষ হ'লে, কিবা হ'লে এইবিলাক মচন্দৰীজোপা বহুত দৱাই, বহুতে কয় বহুত দৱাই। আৰু নৰসিংহটো চবেই জানেই কিমান ভাল বস্তু। মিক্সি বাতিটোত ভৰাই দিলোঁ। এতিয়া চাওক, এতিয়া মোৰ চাটনি ৰেডি, দেখিছেনে? চাটনি মই পিচি ল'লোঁ। এতিয়া মই নেমু কাটি চেপি দিম। এয়া চাটনি মোৰ ৰেডি, ইমান টেষ্টি। মোৰ চাটনি এতিয়া ৰেডি হৈ গ'ল।